কৰ্মচাৰী আৰু শিক্ষকসকলৰ লগত জড়িত ভালেকেইটা খবৰ আহিছে আৰু গোটেইকেইটা খবৰ আমি চাম। 4টামান খবৰ ইয়াতে আছে। প্ৰথম খবৰটো আমি ল'বলৈ চেষ্টা কৰিছোঁ। তো প্ৰথম খবৰটো দেখিছে আপোনালোকে, শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াৰ তেওঁৰ ফেচবুক পেজত তেওঁ এনেদৰে লিখিছে, সদৌ অসম উচ্চতৰ মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সংস্থাৰ প্ৰতিনিধিবৰ্গৰ সৈতে আজি জনতা ভৱনত এখন বৈঠকত মিলিত হওঁ। বৈঠকত মাধ্যমিক বিদ্যালয়সমূহৰ শৈক্ষিক উন্নতিৰ সৈতে জড়িত নিম্নোক্ত দিশত গঠনমূলক আলোচনা কৰা হয়। নম্বৰ 1, উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ পাক মূল্যায়ন পৰীক্ষা জানুৱাৰীৰ পৰিৱৰ্তে ডিচেম্বৰত সম্পূৰ্ণ কৰা। জিলা পৰ্যায়ৰ পৰীক্ষা সমিতি DLCত সন্থাৰ জিলাৰ সভাপতি সম্পাদকক অন্তৰ্ভুক্ত কৰা। উচ্চতৰ মাধ্যমিক পাঠ্যক্ৰমৰ পাঠদান অধিক সুবিধাযুক্ত কৰাৰ বাবে বিদ্যালয়সমূহত নৱনিৰ্মিত ভৱনৰ কোঠা 40জনীয়া ছাত্ৰ ছাত্ৰীৰ পৰিৱৰ্তে 100জনীয়া ছাত্ৰ ছাত্ৰীৰ আসনযুক্ত কৰা। লিড কলেজ ব্যৱস্থাক সম্পূৰ্ণৰূপে লিড হায়াৰ ছেকেণ্ডাৰীলৈ পৰিৱৰ্তন। স্নাতকোত্তৰ শিক্ষকসকলৰ পাঠদান নৱম মানৰ পৰা দ্বাদশ শ্ৰেণীলৈ কৰা। অধ্যক্ষ আৰু উপাধ্যক্ষৰ খালী পদসমূহ পৰীক্ষা অনুষ্ঠিত কৰি অতি সোনকালে পূৰণৰ ব্যৱস্থা। স্নাতকোত্তৰ শিক্ষকসকলৰ পে বেণ্ড 3ৰ পৰা পে বেণ্ড 4লৈ উন্নীতকৰণ। বিদ্যালয়সমূহলৈ চৰকাৰে আগবঢ়োৱা অনুদানসমূহৰ হিচাপ ফলকৰ জৰিয়তে ৰাজহুৱাকৰণ। এই দাবীসমূহ চৰকাৰে যথাযথভাৱে বিবেচনা কৰিব। তো দেখিছে আপোনালোকে ইয়াতে ভালেকেইটা দাবী আছিলে, সেইখিনি শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ তেওঁৰ যিটো অফিচিয়েল ফেচবুক পেজ হয় তাত তেওঁ এনেদৰে লিখিছে। আৰু আমি চাম ভালেকেইটা খবৰ যিহেতু আছে, দ্বিতীয় খবৰটো আমি চাবলৈ চেষ্টা কৰিছোঁ। সদৌ অসম মাধ্যমিক বিদ্যালয় কাৰ্যালয় সহায়ক সংস্থাৰ প্ৰতিনিধিসকলৰ সৈতে জনতা ভৱনত এখন বৈঠকত মিলিত হওঁ আৰু তেখেতসকলে উত্থাপন কৰা কেইবাটাও বিষয়ত আলোচনা কৰোঁ। সংস্থাটোৱে উত্থাপন কৰা বিদ্যালয় কাৰ্যালয় সহায়কগৰাকীক পূৰ্বৰ দৰে মাহিলী বিশেষ ভাত্তা প্ৰদানৰ ব্যৱস্থা, স্নাতক হাৰত গ্ৰেড পে প্ৰদান, জ্যেষ্ঠতাৰ ভিত্তিত মুখ্য সহায়ক পদ সৃষ্টিৰে পদোন্নতিৰ ক্ষেত্ৰত চৰকাৰে বিবেচনাত্মক পদক্ষেপ গ্ৰহণ কৰিব। তো দেখিছে এইকেইটাই আছিল আজিৰ খবৰ। ভালেকেইটা খবৰ ইতিমধ্যে শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ অফিচিয়েল ফেচবুক পেজত উপলব্ধ হৈছে। তেওঁ এনেদৰে লিখিছে, গ্ৰেড পে বৃদ্ধি, বিশেষ ভাত্তা বৃদ্ধি, জ্যেষ্ঠতাৰ ভিত্তিত পদ সৃষ্টি, পদোন্নতি, এনেকুৱা ধৰণৰ খবৰবিলাক আমি ইয়াতে পালোঁ। ইয়াতে চাওক, তেওঁ লিখিছে সতৰ্কতামূলক বাৰ্তা। এই বাৰ্তাটো সদ্য নিযুক্তি যিখিনি স্নাতকোত্তৰৰ যিখিনি শিক্ষক শিক্ষয়িত্ৰী আছে তেওঁলোকৰ কাৰণে আহিছে। তো সদ্য নিযুক্তি পত্ৰপ্ৰাপ্ত স্নাতকোত্তৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ যোগদানৰ স্থান নিৰ্বাচনৰ প্ৰসংগত এটা দালাল চক্ৰ জড়িত হৈ পৰা দৃষ্টিগোচৰ হৈছে। স্নাতকোত্তৰ শিক্ষক শিক্ষয়িত্ৰীসকলক জনোৱা হ'ল যে তেখেতসকলৰ যোগদানৰ স্থান তথা বিদ্যালয়ৰ নিৰ্বাচন জিলা আয়ুক্তৰ অধ্যক্ষতাত গঠিত সমিতিয়ে কৰিব আৰু অভিভাৱক মন্ত্ৰীৰ অনুমতি সাপেক্ষে উক্ত স্থানত যোগদান কৰিব পাৰিব। গতিকে কোনো তৃতীয় পক্ষৰ চক্ৰান্তত ভৰি নিদিবলৈ শিক্ষক শিক্ষয়িত্ৰীসকলক আহ্বান জনাইছোঁ আৰু শিক্ষা বিভাগৰ বিষয়াবৰ্গকো এই দিশত সতৰ্কতা অৱলম্বন কৰিবলৈ নিৰ্দেশনা দিলোঁ। তো দেখিলে আপোনালোকে দ্বিতীয় খবৰটো। এতিয়া আমি আহিছোঁ তৃতীয় খবৰটোলৈকে। ইয়াতে চাওক তৃতীয় খবৰটো, আজি জনতা ভৱনত অসম হাইস্কুল শিক্ষক সংস্থাৰ প্ৰতিনিধিসকলৰ সৈতে বৈঠকত মিলিত হওঁ। বৈঠকত মূলতঃ আলোচনা হয় 2013 চনত প্ৰাদেশিকৃত বিদ্যালয়সমূহত খালী থকা পদসমূহ পূৰণৰ বাবে শিক্ষক নিযুক্তি, ভাৰপ্ৰাপ্ত বিদ্যালয় প্ৰধানসকলক নিয়মিত প্ৰধান শিক্ষক হিচাপে নিযুক্তি আৰু বিদ্যালয়সমূহৰ প্ৰাদেশিকীকৰণ, অসমৰ হাইস্কুলসমূহৰ সামগ্ৰিক উন্নয়ন, শিক্ষাৰ গুণগত মান বৃদ্ধি আৰু শিক্ষক শিক্ষয়িত্ৰীসকলৰ কল্যাণ নিশ্চিতকৰণত অগ্ৰাধিকাৰ দি ৰাজ্য চৰকাৰে প্ৰয়াস অব্যাহত ৰাখিছে আৰু ভৱিষ্যতেও ৰাখিব। তাৰপিছত শেষৰ খবৰটোলৈ আহিছোঁ।